নমস্কাৰ ক্ৰাইম ফাইললৈ স্বাগতম জনাইছো মই ৰাণা গগৈ প্ৰথমতে তিনিচুকীয়াৰ খবৰ জনাব বিচাৰিছো তিনিচুকীয়াত সক্ৰিয় তেল চুৰি চক্ৰ নিখা তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই টেংকাৰ চালকসহ তেল চুৰি চক্ৰত জড়িত দুজনকৈ চোৰাং তেল মাফিয়াক আটক কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া দীৰ্ঘদিনৰ পৰা তেল চুৰি চক্ৰৰ এক বৃহৎ বজাৰ চলি আহিছে আৰু আইঅচি ডিগবৈ টাৰ্মিনেলৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তেল ডিপুসমূহলৈ তেল কঢ়িয়াই নিয়া টেংকাৰসমূহে আধা বাটতে অবৈধভাৱে গঢ়ি উঠা তেল কটা ঘাটিসমূহত ডিজেল পেট্ৰল ব্যৱসায় চলাই আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে অন্যহাতে ডিজেল পেট্ৰল উলিয়াই কেৰাচিন ভৰাই দি গাড়ীসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তেল ডিপুসমূহলৈ পঠিয়াই দিয়ে আৰু আটকাধীন চোৰাং তেল মাফিয়া কেইজন হৈছে বিনোদ গগৈ আৰু লোকনাথ গগৈ গাড়ীখনৰ নম্বৰ আপোনালোকক জনাব বিচাৰিছো AS13C 6427 আৰু এই ঘটনা হৈছে তিনিচুকীয়াত এতিয়া তেল চুৰি চক্ৰ সক্ৰিয় হৈ আছে নিখাৰ ভাগত আৰক্ষীয়ে অভিযান চলাই দুটাকৈ চোৰাং তেল মাফিয়াক আটক কৰিবলৈ সক্ষম হৈছে আৰু আইঅচি ডিগবৈ টাৰ্মিনেলৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তেল ডিপুসমূহলৈ তেল কঢ়িয়াই নিয়া টেংকাৰসমূহ আধা বাটতে অবৈধভাৱে গঢ়ি উঠা তেল কটা ঘাটিসমূহত ডিজেল পেট্ৰলৰ ব্যৱসায় চলাই আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে আৰু দুজনকৈ লোক আৰক্ষীৰ জালত পৰিছে অন্যহাতে ডিজেল পেট্ৰল উলিয়াই কেৰাচিন ভৰাই দি গাড়ীসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তসমূহলৈ পঠিয়াই দিয়ে আৰু আটকাধীন চোৰাং তেল মাফিয়া কেইজন হৈছে বিনোদ গগৈ আৰু লোকনাথ গগৈ চৰকাৰী ধনেৰে উদৰ নভৰে ASI পংকজ বৰাৰ লাখ লাখ টকা উৎকোচ লৈ পংকজ বৰা দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পাছতে এতিয়া সৃষ্টি হৈছে জুকাৰণিৰ এক ৰিপৰ্ট পুনৰ আৰক্ষীৰ খাকী পোছাকত দাগ লগালে মৰিগাঁও আৰক্ষীয়ে গোচৰ মীমাংসাৰ নামত 10,000 টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল মৰিগাঁও আৰক্ষী অধীক্ষকৰ সোঁহাত স্বৰূপ মৰিগাঁও সদৰ থানাৰ ASI পংকজ বৰা এই পংকজ বৰাৰ নেতৃত্বতে মৰিগাঁও আৰক্ষীয়ে চলাইছিল দুৰ্নীতিৰ কোলা সাম্ৰাজ্য ছেপ্টেম্বৰ মাহত বিষাক্ত মিঠৈ উৎপাদকে 15 লাখ টকা আৰক্ষী অধীক্ষকক উৎকোচ দিবলৈ অহা গোচৰৰ এজাহাৰকাৰী আছিল পংকজ বৰা কিন্তু 10 লাখ টকা উৎকোচৰ এজাহাৰকাৰী পংকজ বৰাই এজন দিন হাজিৰা কৰা লোকৰ পৰা এটা মিছিং কেছৰ বাবে 10,000 টকা দাবী কৰাটোৱে প্ৰমাণ কৰিছে সেয়া যে সকলো পৰিকল্পিত নাটকহে আছিল মৰিগাঁও আৰক্ষীৰ বেপাৰীয়ে উৎকোচৰ টকা দিবলৈ আহিছিল আৰক্ষী অধীক্ষকক কিন্তু আৰক্ষী অধীক্ষকৰ বিপৰীতে উক্ত গোচৰৰ এজাহাৰকাৰী আছিল পংকজ বৰা সকলো ক্ষেত্ৰতে ASI পংকজ বৰা হৈ পৰিছিল আৰক্ষী অধীক্ষক নন্দ সিং বৰকলা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱাৰ বিশ্বস্ত 15 লাখ উৎকোচৰ টকা চৰকাৰৰ ঘৰত জমা দি আৰক্ষী বিভাগত বিশ্বাস জন্মাই চাইবাৰ অপৰাধী ছাত্ৰবৃত্তি কেলেংকাৰীৰ ৰথী মহাৰথীৰ পৰা লাখ লাখ টকা উৎকোচ লোৱাৰো অভিযোগ উত্থাপন হৈছিল পংকজ বৰা এণ্ড কোম্পানীৰ বিৰুদ্ধে এই ক্ষেত্ৰত ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰি পংকজ বৰাক সকলো ক্ষেত্ৰতে মৰিগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে আগভাগ দিয়াটোৱে প্ৰমাণ কৰে পংকজ বৰাই অকল নিজৰ বাবেই উৎকোচৰ বজাৰখন চলোৱা নাছিল কিন্তু কাৰ কাৰ অংশ আছিল পংকজ বৰাই সংগ্ৰহ কৰা লাখ লাখ উৎকোচত তদন্তৰ আওতালৈ আহিবনে মৰিগাঁও আৰক্ষীৰ কাণ্ডাৰীসকল এই প্ৰশ্ন এতিয়া সচেতন জনতাৰ মৰিগাঁৱৰ পৰা মিতালী দেৱীৰ সহযোগত লাহৰী ঘাটৰ পৰা প্ৰণৱ গোস্বামীৰ ৰিপৰ্ট প্ৰাগ নিউজ পোহৰৰ উৎসৱ দীপাৱলীলৈ এতিয়া বহুদিন বাকী কিন্তু যোৰহাটত আৰম্ভ হৈছে আতচবাজিৰ বজাৰ অসাধু ব্যৱসায়ীয়ে বেআইনীভাৱে মজুত কৰি আহিছে ফটকা আৰু জনবসতিপূৰ্ণ অঞ্চলত বেআইনীভাৱে চলাইছে এই বজাৰ আৰু বাবলি সিং নামৰ ব্যৱসায়ীজনৰ এই কাণ্ড ৰহস্যজনকভাৱে এতিয়া নীৰৱ ভূমিকা পালন কৰিছে যোৰহাট আৰক্ষী আৰু ইয়াকে লৈ এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক যোৰহাটৰ সাংবাদিক উৎপল বৰাৰ কাষলৈ যাব বিচাৰিছে 2019 চন প্ৰাগ নিউজে আমি দেখুৱাইছিলোঁ কেনেকৈ আসলতে ফটকাৰ বেপাৰৰ ৰমৰমীয়া কাৰোবাৰ যোৰহাটত চলে সম্পূৰ্ণ আইন উলংঘা কৰি 2019ত কোনকিটা গুদমত কোনকিজন বেপাৰীয়ে এই গোটেই কাৰোবাৰ চলাইছিল আৰু এই গোটেই কথাবিলাক প্ৰশাসনে জানিও প্ৰশাসন সদায় বেপাৰীৰ লগত থাকে এই গোটেই কাৰোবাৰটো চলি আহিছে আৰু এই মুহূৰ্তত মোৰ পিছফালে এয়া সদৰ থানাৰ চৌহদ মই প্ৰথমতে দেখুৱাইছোঁ যোৰহাট আৰক্ষী থানা এই যোৰহাট আৰক্ষী থানাৰ ভিতৰত সংগঠনৰ নেতৃত্বত সংগঠনৰ যুৱকে এখন ফটকা ভৰ্তি এখন গাড়ী ইয়ালৈ লৈ আহিছে ইয়া দেখিছে এক্সপ্লোজিভ যিসমূহ আছে অৰ্থাৎ ফটকা যিসমূহ আছে সেইসমূহ এখন সৰু উদাহৰণ দিছোঁ এনেকুৱা প্ৰায় 10ৰ পৰা 12 ট্ৰাক ইতিমধ্যে সোমাইছে প্ৰায় 4-5টা গুদামত
আৰু এইখন হৈছে যিটো ইয়াৰ পিছত অন্যান্য সৰু সুৰা দোকানলৈ যিবিলাক পঠিওৱা হয় তাৰ এক নামান্তৰ। এই গোটেই যিমানখিনি কাৰ্টুন দেখিছে এইখিনি হৈছে ফটকাৰ কাৰ্টুন। ইয়াত আপোনাৰ হাই ৰিজলিউশ্যনৰ বা বেছি উচ্চ ক্ষমতা সম্পন্ন ইয়াত ফটকাও আছে আৰু নিম্ন বা মধ্য ক্ষমতা সম্পন্ন ফটকাও আছে। এতিয়া কথা হ'ল যে প্ৰাগ নিউজে বাতৰিটো কিয় কৰিছোঁ, আৰক্ষী চৌহদৰ পৰা এই গাড়ীখন উলিয়াই পঠিয়াই দিয়া হ'ব নেকি, কিয় নোৱাৰিব এইখন গাড়ী উলিয়াই পঠিয়াব, তাৰ লটো প্ৰাগ নিউজে কৈ দিছোঁ। এক, যেতিয়া এখন ফটকা গাড়ী অনা হয় তেতিয়া গাড়ীখনৰ আগত এখন ৰঙা পাতাকা অৰ্থাৎ ৰেড মাৰ্কিং কৰি আনিব লাগে যে এইখনত ফটকা বা আতচবাজি এনেকুৱা ধৰণৰ যিসমূহত সৰু অকণমান জুই লাগিলেও সমগ্ৰ অঞ্চল চানি ধৰিব পাৰে, বেলেগৰ বিপদ হ'ব পাৰে, তাৰ আগত ৰেড মাৰ্কিং কৰি আনিব লাগে। অৰ্থাৎ ৰেড মাৰ্কিং ইয়াত কৰা নাই বা ৰঙা ফটকা যিখন পাতাকা লগাই অনা নাই, ৰঙা যিখন কাপোৰ। দুই, এনেকুৱা ফটকা যেতিয়া গাড়ী অনা হয় তেতিয়া যেতিয়া তেলৰ অৰ্থাৎ পেট্ৰল ডিপুত যেতিয়া ভৰোৱা হয় তেতিয়া এইসমূহ নমাই লোৱা হয়, নমাই ল'ব লাগে, নমাই পেলাই আচলতে পেট্ৰল ভৰাব লাগে। সম্পূৰ্ণ উলংঘা কৰিছিল এই গাড়ীখনে আৰু তাৰ বাবে পেট্ৰল ডিপুৰ পৰা এই গাড়ীখন ধৰি লৈ আহিছিল। মই আকৌ এবাৰ কৈছোঁ, এই গাড়ীখন ধৰি আনিছে লাহতি পেট্ৰল ডিপুৰ পৰা, অৰ্থাৎ ফটকাৰ সতি ফটকা ভৰ্তি এই গাড়ীখনত তেল ভৰোৱা হৈছে। আৰু যদি কেনেবাকৈ তাত পেট্ৰল যোগ ফটকা যদি সেই সময়ত কেনেবাকৈ সংযোগ হ'লহেঁতেন তেতিয়াহ'লে সেই সমগ্ৰ অঞ্চলটোত জুই লাগিলহেঁতেন। এই গোটেই কথাবোৰ আচলতে যোৰহাটৰ DC ADCৰ টেবুলত পৰি আছে, কিন্তু এই কামবিলাক নকৰে বাবেই এই দপদপনিটো ফটকা বেপাৰী দপদপনিটো যোৰহাটত চলি আছে। আৰু যোৰহাটত যিমানকেইটা গুদাম আছে এই গোটেইকেইটা গুদাম জনবসতিপূৰ্ণ অঞ্চলৰ মাজত আছে। অৰ্থাৎ যদি কেনেবাকৈ জুই লাগে সমগ্ৰ অঞ্চল চানি ধৰিব। তেওঁলোকে আচলতে এটা সম্পূৰ্ণ দূৰত্বত সম্পূৰ্ণ সুৰক্ষিত এটা গুদামত ৰাখিব লাগে য'ত কোনো ধৰণৰ জনাঞ্চল নাথাকে। এই গোটেই ঘটনাবিলাক উলংঘা কৰি অহা হৈছে আৰু এই বাতৰিটো আমি এতিয়া দেখুৱাইছোঁ যোৰহাট সদৰ থানাৰ পৰা। এইখন হ'ল ল, আইন, ফটকা অনাৰ এখন আইন ল যিসমূহ প্ৰশাসনে বনাই থৈছে, এডমিনিষ্ট্ৰেশ্যনৰ হাতত আছে। এইখন সম্পূৰ্ণ ডাষ্টবিনত পেলাই দিয়া হয়। এই লসমূহ যদি মানে তেতিয়া ফটকা বেপাৰীয়ে আচলতে কোনো কাৰণতে 24 দিনৰ আগত ফটকা আনিব নোৱাৰে। আপুনি চাওক, ফটকা অৰ্থাৎ দীপাৱলী 14 নৱেম্বৰ 15 নৱেম্বৰত হ'ব লাগে, 14-15 নৱেম্বৰত, আৰু আজি হৈছে 20 অক্টোবৰ। আৰু এই 20 অক্টোবৰৰ দিনাই যোৰহাটৰ গুদামত ফটকা আৰু যোৰহাটৰ গুদামৰ পৰা ফটকা উলিয়াই পঠিয়াইছে এইখন এখন DI। অৰ্থাৎ আজিৰ পৰা 15 দিনৰ আগত আহিল, অৰ্থাৎ প্ৰায় 45 দিনৰ আগত 40 দিনৰ আগত ফটকা এতিয়া আনিছে। আৰু এই গাড়ীখন হৈছে সিং ফটকা, সিং বুলি ক'লে বিখ্যাত যোৰহাটত, যিজনে আচলতে গোটেই ফটকা বেপাৰ বিগত সময়ত কৰি আনিছে। মই এখেতসকলৰ লগত শুনিম কোন সিঙে আনিছে এই কথাটো জানি ল'ব বিচাৰিম। আপোনালোকে ক'ত ধৰিলে গাড়ীখন? লাহোটিত মোৰ সতীৰ্থ আছিলে আমাৰ যুৱ শক্তিৰ, মই সন্মিলন লাচিত খানা ফাইনেন্স ছেক্ৰেটাৰী। তেওঁ ৰাতিপুৱাই মোলৈ ফোন কৰিলে যেন ভাইটি ক'ত আছ? মই বোলো গৈ আছোঁ ৰ'ব। তেতিয়া আমি অগাভেদা কৰোঁ, তেওঁৰ গাড়ীৰ লগত আমাৰ ভিডিঅ' আছে, তেওঁ ঠেলাঠেলি কৰে, তেওঁ যাব নিদিয়ে। সিং, বাবলি সিঙে ঠেলাঠেলি কৰে। বাবলি সিং মানে তাত থিয় হ'লগৈ। তেওঁ এখন জেন লৈ আহিছে আৰু জেনত তেওঁ বহিছে, তেওঁ ড্ৰাইভাৰ আছে। তাৰপৰা আমি যেতিয়া গাড়ীখন ধৰোঁ তেওঁ আমাক ঠেলাঠেলি কৰে, তেওঁ মানে নিব বিচাৰে। আৰু তেতিয়া কৈছোঁ আমি যিহেতু পুলিচৰ ওচৰত লৈ যাম। তেওঁ কৈছে নহয় ৰ'বা, তেওঁলোকে আমাক পইচা দিব অকল লালচা কৰে। মই কৈছোঁ আপুনি তেনেকুৱা উলিয়াবই নি আমাক, পইচাত খাম কিবা কৰিম, আপুনি যি কৰিব আইনে ব্যৱস্থা কৰিব। তেতিয়া মোৰ বন্ধুৰ লগত গতিয়াগতি হয়, তেওঁ মোৰ ভিডিঅ' ৰাখি থোৱা হৈছে। ধন্যবাদ জনাইছোঁ উৎপল বৰা। আৰু এইবাৰ আহিছোঁ চিৰাঙৰ খবৰলৈ। চিৰাঙৰ ঢালিগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ কৰা হৈছে এজনক আৰু ড্ৰাগছ মুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে এইবাৰ চিৰাঙত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। বিগত কেইবাদিন ধৰি জিলাখনৰ চিৰাং আৰক্ষীয়ে অভিযান চলাই কেইবাজনৰ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। পুনৰ আৰক্ষীয়ে চলোৱা এক অভিযানত জিলাখনৰ ঢালিগাঁৱত আৰক্ষীয়ে ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বৰতালুৱা গাঁৱৰ আলী আকবৰ নামৰ 36 বছৰীয়া লোকজনৰ পৰা 8টাকৈ হেৰইন জাতীয় ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কণ্টেইনাৰসহ 2টাকৈ মোবাইল ফোন আৰু নগদ 3,340 টকা, লগতে এখন মটৰ চাইকেল জব্দ কৰিছে। এই ঘটনা সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। সমান্তৰালকৈ নগাঁৱৰ কাটিমাৰিতো আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ বিৰুদ্ধে আৰু বুজান পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, পিষ্টল, 4 জাই সজীৱ গুলী জব্দ কৰিছে। ড্ৰাগছ মাফিয়া ছফিকুল ইছলামৰ ঘৰত এই অভিযান চলোৱা হৈছিল আৰু ছফিকুল ইছলামে অভিযানৰ পূৰ্বে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰু ঘটনা সংক্ৰান্তত ছফিকুলৰ পত্নী হাছিনা ইয়াছমিনক আটক কৰিছে।
এইবাৰ ঘটনা শিৱসাগৰৰ আমি ধাৰাবাহিকভাৱে আপোনালোকক অৰুণোদয় আঁচনিখনৰ যি কেলেংকাৰী সেই সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰি আহিছোঁ এইবাৰ অৰুণোদয় আঁচনি কেলেংকাৰী হৈছে ব্যাগম কেলেংকাৰী হৈছে শিৱসাগৰৰ এক পঞ্চায়তত আৰু শিৱসাগৰৰ পঞ্চায়তে এতিয়া ব্যাপক বেমেজালি অৰুণোদয় আঁচনিখনৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীৰ পত্নীও এইবাৰ হিতাধিকাৰীৰ তালিকাত আছে যোগ্যজনক বঞ্চিত কৰি ৰাখিছে হিতাধিকাৰী তালিকাৰ প্ৰস্তুতৰ পৰা আৰু শিৱসাগৰৰ লাচিত পঞ্চায়তত এতিয়া ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আমাৰ সাংবাদিক ভৈৰৱ মুণ্ডা সেই ৰাইজসকলৰ কাষত উপস্থিত হৈছিলগৈ সবিশেষ জানিবৰ বাবে এইবাৰ শিৱসাগৰৰ সাংবাদিক ভৈৰৱ মুণ্ডাৰ কাষলৈ যাব বিচাৰিছোঁ আমি কংগ্ৰেছ চৰকাৰৰ কথা কৈছিলোঁ যে দুৰ্নীতিৰ ভূস্বৰ্গলৈ পৰিণত কৰিছে অসমত এতিয়া দেখিছোঁ কংগ্ৰেছক চেৰাই বিজেপিয়ে ৱাৰ্ডে অৰুণোদয় কেলেংকাৰী SI কেলেংকাৰী PNRD পৰীক্ষাৰ কেলেংকাৰীৰ ভূস্বৰ্গলৈ আচলতে বিজেপিৰ যিখন পৰিৱৰ্তনকামী চৰকাৰ পৰিৱৰ্তনৰ কথা কৈ শাসনলৈ আহিছিল সেই চৰকাৰখনে দেখা গৈছে যে এতিয়া যিটো আমাৰ মূৰৰ পৰা ভৰি নখলৈকে যেন দুৰ্নীতিৰ নিমজ্জিত হৈ পৰিছে বিজেপিৰ নেতাসকল আৰু তাত দুৰ্ভাগ্যজনকভাৱে ৰাণা সহযোগ কৰিছে কিন্তু একাংশ চৰকাৰী বিষয়াই মই বৰ্তমান যিটো পঞ্চায়তত উপস্থিত আছোঁ লাচিত পঞ্চায়ত শিৱসাগৰৰ এটা গুৰুত্বপূৰ্ণ পঞ্চায়ত ইয়াত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ সংখ্যা প্ৰায় 60%ৰো ওপৰ কিন্তু এই পঞ্চায়তটোৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত যিদৰে কেলেংকাৰী সংঘটিত কৰা হ'ল বেমেজালি সংঘটিত কৰা হ'ল বিজেপি নেতাৰ পৃষ্ঠপোষকতা কিদৰে দুখীয়া ৰাইজক বা যিসকলে পাব লাগে যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি শিক্ষকৰ পত্নীক দিয়া হ'ল চাকৰিয়ালৰ পত্নীক দিয়া হ'ল বিজেপি নেতাৰ পত্নীক দিয়া হ'ল কিন্তু অবিবাহিতা নাৰী বা যিসকল ঘৰলৈ ঘূৰি অহা মহিলা যিসকলক লৈ আচলতে আঁচনিখন কৰা হৈছিল এই আঁচনিখনৰ মূল লক্ষ্য উদ্দেশ্যক সম্পূৰ্ণৰূপে পানী পেলাই কিন্তু তেওঁলোকক বঞ্চিত কৰি একাংশ বিজেপি নেতাৰ তুষ্টিকৰণত লাগিল শিৱসাগৰ জিলা যিসকল বিষয়া কৰ্মচাৰী বা যিসকলে এই আঁচনিখনৰ তালিকা প্ৰস্তুত কৰে মই বাহিৰক অনুৰোধ কৰিম যে এই পৰিৱেশ ৰাণা দেখিছে ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকে কেমেৰাত স্পষ্ট হৈছে কিদৰে ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে বৰ্তমান এই পঞ্চায়তৰ সন্মুখত আহি পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেওঁলোক বঞ্চিত হৈছে তাৰ বিপৰীতে কিন্তু দেখা গৈছে একাংশ শিক্ষকৰ বা একাংশ চৰকাৰী কৰ্মচাৰীৰ পত্নীক কিদৰে অৰুণোদয় হিতাধিকাৰীক নিৰ্বাচন কৰা হৈছে মই পোনপটীয়াভাৱে এই গোটেই সমস্ত কেলেংকাৰীটো কিদৰে হৈছে তাৰ সবিশেষ জানিবলৈ আহিম এই পঞ্চায়তখনৰ সভানেত্ৰীৰ মুখেৰে সভানেত্ৰীগৰাকীয়ে ক'ব বিচাৰিছে যে ইয়াত দুৰ্নীতি হৈছে আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত বেমেজালি হৈছে কি হৈছে আচলতে এতিয়া মানে এইটো এনেকুৱা ধৰণৰ কথা হ'ল ৱাৰ্ডসকলক আমি সকলোৱে আমি মানে পঞ্চায়ত বডি আমি এখন বৈঠক কৰি আমি তেওঁলোকক গোটেই গাইডলাইনটো বুজাই দিয়া হৈছে আৰু গাইডলাইনটো গাইড দিয়াৰ পাছত তেওঁলোকক কৈছোঁ তোমালোকে নিজে চাই চিতি আৰু নিজৰ ওচৰত তোমালোকৰ যদি অসুবিধা হয় নিজৰ ওচৰত যিখিনি মানে অকণমান জনা বুজা মানুহ তেওঁলোককো লগত লৈ সেইখিনি আঁচনি তালিকাভুক্ত কৰিবলৈ চব কৰা হয় কিন্তু মূল কথাটো হ'ল আপোনালোকে যিখন তালিকা পঠিয়ালে জিলা উপায়ুক্ত কাৰ্যালয় পালেগৈ তাত কি বেমেজালি হ'ল তাত মানে এনেকুৱা ধৰণৰ বিসংগতি দেখা পালোঁ আমি যি পঞ্চায়তৰ পৰা যিখন আমি মানে লিষ্ট পঠিওৱা হৈছিলে সেই লিষ্টখনৰ পৰিৱৰ্তে তাৰ ওপৰত আমাৰ যিখিনি হেৰি আহিলে এজন শিক্ষকৰ নাম আহিছে আৰু যাৰ মানে 4চকীয়া বাহন নথকা মানুহৰ নাম আহিছে সেইবিলাক নথকা মানুহ অহাটোতো স্বাভাৱিক নহয় যাৰ আছে মানে সেইসকলৰ নাম আমি এটা বিসংগতি দেখিছোঁ নুমলীগড় সীমা শুল্ক বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ বিদেশী জোতা জব্দ কৰা হৈছে মঙলবাৰে নাগালেণ্ডৰ পৰা অসমৰ সীমান্তৰে মৰিয়নি প্ৰৱেশ কৰা NL02Q8742 বলেৰো পিকআপখন কেন্দ্ৰীয় সীমা শুল্ক বিভাগৰ নুমলীগড় অধীক্ষক অজয় সেন ডেকাৰ নেতৃত্বত জব্দ কৰিছে জব্দকৃত 590 জোৰাকৈ জোতাৰ মূল্য আনুমানিক 4,13,000 টকাৰ বুলি জানিব পৰা গৈছে আমি জনাইছোঁ এই মুহূৰ্তত নুমলীগড়ৰ ঘটনা আৰু নুমলীগড়ত বিদেশী জোতা জব্দ কৰা হৈছে যাৰ মূল্য 4,13,000 বুলি জানিব পৰা গৈছে ৰাজ্যত এতিয়া দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে চুৰৰ সন্ত্ৰাস অপৰাধজনিত ঘটনা এতিয়া দিনক দিনে বৃদ্ধি পাইছে এবাৰ নগৰবেৰা চিৰণী চুৰৰ সন্ত্ৰাস চিলনী চুৰে লুটি লৈ যায় 5.5 লাখ টকা নগৰবেৰাত সংঘটিত হৈছে এই ঘটনা নগৰবেৰা চেণ্ট্ৰেল বেংকৰ সন্মুখত সংঘটিত হোৱা ঘটনা এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ দিন দুপৰতে সংঘটিত হৈছে ঘটনা হাতেম আলী নামৰ যুৱক এজনে নগৰবেৰা চেণ্ট্ৰেল বেংকৰ পৰা
উদ্ধাৰ কৰি আনিছিল উক্ত ধনখিনি আৰু ইয়াৰ পিছতে সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাটো বেংকৰ পৰা উদ্ধাৰ কৰা ধনখিনিৰ ওপৰত এতিয়া খেঞ্চকু পৰিছিল চিলনী চোৰৰ এজন অচিনাকি লোকে ধনখিনি খপিয়াই লৈ উধাও হয় ঘটনাস্থলীৰ পৰা দিন দুপৰতে সংঘটিত হোৱা এই ঘটনাৰ পিছতে এতিয়া খোৱা লাগিছে ৰাইজৰ মাজত জানিব পৰা মতে নগৰবেৰাৰ টোপামাৰীৰ সমবায় সমিতি আছিল উক্ত ধনখিনি ঘটনা সংক্ৰান্তত যুৱকজনে নগৰবেৰা আৰক্ষী থানাত দাখিল কৰিছে এখন লিখিত অভিযোগ তিনিচুকীয়াৰ দিনজান সেনা চাউনীৰ এগৰাকী জোৱানৰ বিৰুদ্ধে এইবাৰ মহিলাক নিৰ্যাতনৰ অভিযোগ উঠিছে মঙলবাৰে দিনজান সেনা চাউনীৰ এগৰাকী জোৱানে স্থানীয় এখন দোকানত সামগ্ৰী ক্ৰয় কৰিবলৈ আহি এগৰাকী মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ঘটনা সন্দৰ্ভত পৰিয়ালে তিনিচুকীয়াৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰাৰ কথা জানিব পৰা গৈছে আৰু নাৰী সুৰক্ষাৰ বাবে এতিয়া বাৰে বাৰে দাবী উত্থাপন হৈ অহাৰ সময়তে তিনিচুকীয়াৰ দিনজানত এনেদৰে সেনা জোৱানে মহিলাক অশালীন ব্যৱহাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দিনজান অঞ্চলত পুনৰ ৰাজ্যত মৰেল পুলিচৰ ঘটনা মৰেল পুলিচ গিৰি দেখুৱাই এইবাৰ আটক হল 2 কংগ্ৰেছ নেতা ঘটনা হৈছে পশ্চিম নলবাৰীৰ বৰি থুটিকাটাত সংঘটিত হৈছে ঘটনাটো বেলচৰ আৰক্ষীয়ে নিশা আটক কৰিছে কংগ্ৰেছ নেতা প্ৰাণজিৎ দাস আৰু ৰাজপ্ৰসাদ দাস এগৰাকী শিক্ষকৰ ওপৰত চলাইছিল মৰেল পুলিচৰ ঘটনা মৰেল পুলিচগিৰি আৰু সম্প্ৰতি বেলচৰ থানাত ফুটপোষ্ট অব্যাহত ৰখা হৈছে পশ্চিম নলবাৰী নিজ টাপা গাঁৱৰ বৰিটাপাৰ থুটিকাটাত 13 অক্টোবৰত বৰিটাপা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক প্ৰকাশ দত্তই প্ৰাক্তন ছাত্ৰী এগৰাকীক স্কুলৰ বাহিৰত অশালীন ইংগিত দিয়াৰ অভিযোগত শিক্ষকগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰি কাণত ধৰি শাস্তি দিছিল আৰু আৰক্ষী গতাই দিছিল অন্যহাতে 14 অক্টোবৰত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীসকলে শিক্ষক প্ৰকাশ দত্তৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰি বিনা চৰ্তে শিক্ষক প্ৰকাশ দত্তক মুকলি কৰি দিয়াৰ দাবী জনাই বেলচৰ আৰক্ষী থানা আৰু ফুলমাৰা আৰক্ষী চকী ঘেৰাও কৰে ইয়াৰ উপৰি শিক্ষক প্ৰকাশ দত্তৰ পত্নী সংগীতা মালকৰ দত্তই বেলচৰ থানাত ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰিছে আৰু বেলচৰ থানাত 295/20 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 120 বি 353 323 506 500 আৰু 34 ধাৰাৰ পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত মঙলবাৰে নিশা বৰিগাঁৱৰ প্ৰাণজিৎ দাস আৰু ৰাজপ্ৰসাদ দাস নামৰ দুজনকৈ লোকক আটক কৰিছে বেলচৰ আৰক্ষীয়ে সম্প্ৰতি বেলচৰ থানাত দুজনকে সোধাপোছা অব্যাহত ৰাখিছে ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ তেজপুৰ আৰক্ষীৰ হাতত এইবাৰ গ্ৰেপ্তাৰ হৈছে আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ তেজপুৰৰ লগতে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষী অভিযান অব্যাহত ৰাখিছিল আৰু আৰক্ষীৰ দলে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা 5খনকৈ চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে গাড়ী চুৰি চক্ৰৰ দুটাকৈ চোৰক আটক কৰিবলৈ সক্ষম হৈছে ধৃত চোৰকেইটা হৈছে ঠেলামৰাৰ ধ্ৰুৱজ্যোতি স্বৰ্গীয়াৰী আৰু সাজন দৈমাৰী আন এটা চোৰ গহপুৰৰ প্ৰণৱ বনিয়া আৰু তেওঁ বৰ্তমান পলাই যাবলৈ সক্ষম হৈছে এবাৰ ঘটনা বোকাখাটৰ এটা চৰকাৰী বিভাগ যিটো বিভাগত সংঘটিত হৈছে বিয়াগুম কেলেংকাৰী য'ত জ্যেষ্ঠ সহায়কজনে হিতাধিকাৰী নিৰ্বাচন সমিতিৰে মিলি বিয়াগুম কেলেংকাৰী সংঘটিত কৰিছে আৰু সেই কাৰ্যালয়টোৱে হৈছে অসম চৰকাৰৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক পূৰ্ণকান্ত লয়ঙে বিভিন্ন সময়ত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা বোকাখাট মহকুমা সমিতি অনুসূচিত জাতিৰ হিতাধিকাৰীৰ বাবে অহা টিনপাত চিলাই মেচিন চাইকেল আদি বিতৰণ জ্যেষ্ঠ সহায়ক পূৰ্ণকান্ত লয়ঙে ব্যাপক কেলেংকাৰী কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোত পূৰ্ণকান্ত লয়ঙৰ শাস্তিমূলক বদলি আৰু কেলেংকাৰী উচিত তদন্তৰ দাবীত মঙলবাৰে সংগঠনটোৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আৰু উল্লেখনীয় কথাটো এয়া যে কাৰ্যালয়টোৰ প্ৰায় বিষয় কৰ্মচাৰীৰ লগতে নিৰ্বাচন সমিতিৰ সদস্যসকল উপস্থিত নাথাকে যাৰ ফলত বিভিন্ন কামত দূৰণিৰ পৰা অহা হিতাধিকাৰীয়ে নিজৰ অভাৱ অভিযোগ দৰ্শাবৰ বাবে কাৰোৱে সাক্ষাৎ লাভ কৰিব নোৱাৰে আৰু মঙলবাৰে ধৰ্ণা কাৰ্যসূচীৰ সময়তে কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাহিৰে কোনোৱে উপস্থিত নাছিল মৰিগাঁৱৰ লাহৰীঘাটৰ এটি পঞ্চায়তত ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ নগাবন্ধা পঞ্চায়তৰ সভানেত্ৰীয়ে নিজৰ পঞ্চায়তৰ বিৰুদ্ধে তদন্তৰ দাবী তুলিছে কাম সম্পূৰ্ণ নকৰাকৈ ৱাৰ্ড মেম্বাৰক লাগে আঁচনিৰ ধন ৱাৰ্ড মেম্বাৰ জালাল উদ্দিনৰ বিৰুদ্ধে পঞ্চায়তৰ প্ৰতিবাদ 2 লাখ টকাৰ এক আঁচনি কেন্দ্ৰ কৰি এই প্ৰতিবাদ হৈছিল আৰু পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতি তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে ৰাইজে আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক প্ৰণৱ গোস্বামীৰ এক ৰিপৰ্ট আগবঢ়াইছে বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত নগাবন্ধা গাঁও পঞ্চায়তৰ ঠিক কাষতে উপস্থিত আছোঁ যি কাৰ্যালয়ৰ কাষতে উপস্থিত আছোঁ আৰু এইখন হৈছে নগাবন্ধাৰ এখন খেলপথাৰ আৰু এই খেলপথাৰখনৰ নামত 2018-19 বৰ্ষত 2 লাখ টকা আবণ্টন হৈছিলে আৰু সেই 2 লাখ টকা গোটে এই
পঞ্চায়তটোৰ যি নগাবন্ধা পঞ্চায়ত এই নগাবন্ধা পঞ্চায়তৰ সভানেত্ৰীয়ে আত্মসাৎ কৰা বুলি এক অভিযোগ উত্থাপন হৈছে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এইখনেই হৈছে খেলপথাৰ আৰু এই খেলপথাৰখনৰ নামতে আবণ্টন হৈছে 2 লাখ টকা এটা গেলেৰী ছেটৰ কাৰণে আবণ্টন লাভ কৰিছিলে 2018-19 বৰ্ষত আৰু আমি সেই ঠাইত আহি উপস্থিত হৈছোহি আৰু কেনেকৈ সভানেত্ৰীগৰাকীয়ে এই টকা আত্মসাৎ কৰিছে এই সন্দৰ্ভত আমি ৰাইজৰ পৰা জানিবলৈ বিচাৰিম বিভিন্ন ধৰণৰ আঁচনি বিভিন্ন বৰ্ষত আবণ্টন হৈ আছে কিন্তু সেই যিবিলাক আঁচনি এই আঁচনিবিলাকৰ কামবিলাক সঠিকভাৱে ৰূপায়িত পূৰ্বে হোৱা দেখা নাই কিন্তু এইবাৰো এই কামৰ বিনিময়ত সভানেত্ৰীগৰাকীয়ে এই যি 2 লাখ টকা যি গোটে আত্মসাৎ কৰা যি অভিযোগ উঠিছে আমি এইটো যিটো অভিযোগ আনিছে সেইটো ময়ো একমত যে এইটো তদন্ত হ'ব লাগে মানে তেওঁ কামটো হ'ল ঘুষ লোৱা তেওঁ আহাৰ পৰা আমাৰ যিজন অভিযোগ উত্থাপন কৰিছে তেওঁ ৱাৰ্ড মেম্বাৰ মানে দুৰ্নীতিৰ শেষ সীমা যিটো সেইটো সি মানুহৰ ক্ষেত্ৰত নামেই নাই সি একদম সাংঘাতিক মানুহৰ পৰা পইচা লয় আপোনালোকে ৰেকৰ্ডিং চাব নেকি ৰেকৰ্ডিং শুনিব নেকি কিমান ৰেকৰ্ডিং আছে এইটো এটা আমি ৰাইজে ইমান ধুনীয়াকৈ কৈ মাতি তেওঁ নিজৰ পকেটৰ পইচাৰ পৰা 50 গাড়ী মাটি পেলোৱাইছে সেইটো ৱাৰ্ড মেম্বাৰে তেওঁ কৰিব নিদিয়ে আমাৰ স্কুলৰ কিমান খাৰাজ দি আছে ছাত্ৰীবিলাকৰ ৰেকৰ্ডিং আছে মানুহৰ পৰা পইচা লোৱা ঘৰৰ কাৰণে পইচা লৈছে দুখীয়া মানুহৰ পৰা পইচা লৈছে জালালুদ্দিনে পইচা লৈছে আপোনাৰ বিৰুদ্ধে উত্থাপন হৈছে আপুনি 2 লাখ টকা সম্পূৰ্ণৰূপে আত্মসাৎ কৰিছে আপুনি বিচাৰিছে তেওঁলোকে কৈছে যে 2 লাখ টকা আবণ্টন নাই এইটো ভিত্তিহীন কথা গতিকে কি অভিযোগ আনিলে হাতত কাগজ আছে কিমান টকা 2 লাখ টকা এতিয়াও একাউণ্টত জমা হৈ আছে আৰু 2 লাখ টকা আপোনাৰ 160 টকা গভৰ্ণমেণ্টে দিছে এইটো এষ্টিমেট আছে এইটো আমি প্ৰাগনিজৰ দৰ্শকক প্ৰাগনিজৰ জৰিয়তে আমি দেখুৱাবলৈ বিচাৰিছোঁ তেওঁলোকে দাখিল কৰিছে যে এই এষ্টিমেট তেওঁলোকৰ দিছিলে 2 লাখ টকাৰ এষ্টিমেট আছিলে আৰু এই কনষ্ট্ৰাকচন কমিটি আছে আৰু এই এষ্টিমেটৰ পিছত এখন কনষ্ট্ৰাকচন কমিটি গঠন হৈছিল গঠন হোৱাৰ পাছত তেওঁলোকে এই টকাটো আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে আপোনালোকৰ বেংক পাছবুক দেখুৱাব পাৰিব এইবাৰ খবৰ বিশ্বনাথৰ ছাত্ৰীৰ ফটো ভাইৰেল কৰি ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল এগৰাকী সহপাঠী আৰু বিশ্বনাথৰ এগৰাকী ছাত্ৰীৰ ফটো আৰু ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগত বিশ্বনাথ চাৰিআলিৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক বিশ্বনাথৰ ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে কুসুমতলা অঞ্চলৰ সংকল্প কাশ্যপ বৰপুখুৰী ছাত্ৰীগৰাকী অভিযোগ কৰা মতে একালৰ সহপাঠী সংকল্পৰ আনকি অধ্যয়ন কৰা কালত সংগ্ৰহ কৰা ফটোৱে ব্লেকমেইলিং আৰু ধন দাবীও কৰিছে ঘাইকৈ অশালীন মেছেজ আৰু ড্ৰাগছ কৰাৰ বাবে ধন দাবী কৰি অতিষ্ঠ কৰা ছাত্ৰীগৰাকীয়ে অৱশেষত আৰক্ষীৰ কাষ চাপিব লগা হয় আৰু ইতিমধ্যে বিশ্বনাথ চাৰিআলি থানাত দাখিল কৰা অভিযোগত ছাত্ৰীগৰাকীয়ে জনৈক পূৰ্ণ নামৰ মোবাইল ফোন মেৰামতি কৰা যুৱকৰ নাম উল্লেখ কৰিছে অভিযোগ মতে ধন দাবী ঘটনাত মোবাইল মেৰামতি কৰা যুৱকজনৰ জড়িত হৈ আছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে 293/20 নম্বৰৰ গোচৰত ৰুজু কৰি 384/507 আৰু 590 ধাৰাৰ অধীনত সংকল্প গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছত 3 দিনৰ বাবে আৰক্ষীয়ে জিম্মালৈ প্ৰেৰণ কৰিছে অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ লগে লগে ক্ৰাইম ফাইলৰ পৰা মই ৰাণা গগৈ বিদায় লৈছোঁ নমস্কাৰ